Good evening, everyone. কি খবৰ মানে একেবাৰে নতুন চাগে সব হা আৰু কিছুমান চাগে ক্লাস 10 ৰ পৰা আমাৰ লগত জড়িত আছিলা আৰু কিছুমানে হয়তো ডাইৰেক্টলি একদম ক্লাস 11 তে আহিছা এতিয়া ক্লাস কৰিম বুলি টাইটেলটো দেখিছেন নাই 11 আৰু 9 মই কানেক্ট কৰিম আজি বহুত বেছি কথা মই বেলেগ কৈ নাথাকো মাজে তোমালোকে সুধিলেহে তাৰ কথা কম কিয়নো ঋতুপৰ্ণ ছাৰে আৰু ফাৰহাজ আমিন ছাৰে অলৰেডি যোৱাকালি ক্লাস কৰিছে সো তোমালোকক যথেষ্টখিনি কথা কৈছে ন ইম্পৰ্টেন্ট কথা আৰু শুনা যিসকলে লাইভত আহি আছা ন এতিয়া এজন দুজনকে জয়েন হৈ গৈ আছা ওকে কামৰূপ জুৰহাট নলবাৰী শোণিতপুৰ গোৱালপাৰা বঢ়িয়া লখিমপুৰ সবৰ পৰা আছে গোলাঘাট তেওঁলোকে এতিয়া ডাইৰেক্ট লাইভটোত চাই আছা ইন্টাৰেকশনখিনি হেকাৰণে অকনমান আমনিদায়ক নহয় পিছত যিসকলে হে ৰেকৰ্ডিং চাবা তোমালোকে কাইন্ডলি অলপমান কাটি দিবা কাৰণ ৰেকৰ্ডিং যিসকলে চাবলৈ আহে তেওঁলোকে এইখিনি কথা শুনিবলৈ নাহে সো তেওঁলোকে ডাইৰেক্টলি বস্তুটোত কি আছে ভিডিওটোত চাবলৈ আহে হেতু মই বুজি পাওঁ হা আমিও বেলেগৰ ভিডিও চালে তেনেকুৱাই হয় কেতিয়াবা সো ইয়াতে কমেন্ট কৰি থাকা যায় যে বহুত সময় নষ্ট কৰি দিলে আৰম্ভণিতে ডাইৰেক্ট পঢ়াও সো পঢ়ুৱাকন পাই যাবা জাস্ট অলপমান কাটি দিবা দেই যিসকলে ৰেকৰ্ডিং চাই আছে মই আগতেকে কৈ লৈছো অলপমান ভিডিওটো কাটি প্লানি জোৰ পৰা তোমালোকৰ প্ৰয়োজন তাৰ পৰা চাবা কিন্তু ক্লাছটো যেহেতু আজি প্ৰথম আৰম্ভ কৰিছো আৰু লাইভত আমি ডাইৰেক্টলি গুছিও যাব নোৱাৰো সকলোৱে ভালকে শুনি আছা আৰু দেখি আছা যদি মোৰ কেইটামান শৰ্টকাট আছে y for yes n for no তোমালোকে লিখিব পাৰা yes or no লিখি দিলে মই বুজি পাম যে সকলোৱে ভালকে শুনি দেখি আছুনে নাই কিয়নো হেতুৱে ইম্পৰ্টেন্ট কথা মোক দেখিবও লাগিব শুনিবও লাগিব তেতিয়াহে ক্লাছটো যাব আৰু এক্সাইটেড ক্লাছ 2 কাৰণ দুজনমান ষ্টুডেন্টে ফোন কৰি আছিল মই কৈছো যে মই ক্লাছ 11 ডাইৰেক্টলি নপঢ়াও এতিয়া তোমালোকক মই ধুনিয়াকে লৈ যাম টেনচন নলবা ইয়াতে চাগে সব আসামিজ মিডিয়ামৰ হয় নে নহয় নিজৰ মিডিয়ামটো মেবি আসামিজে হয় চাগে একবাৰ লিখিবা যদি লিখিবলৈ ইচ্ছা আছে নাথাকিলেও নাই বাট ষ্টিল মই জানিব বিচাৰিছো যে সব চাগে আসামিজ মিডিয়ামৰে আছিলা এতিয়া নতুনকে সায়েন্সত পঢ়িম বুলি ভাবিয়ে এটো ভিডিও চাবলৈ আহিছা বহুতেটো চিল মাৰি আছে হাই সেকেন্ডাৰী কোট হাৱা লাগিছে লগাই নাই মেট্ৰিক পৰীক্ষা দি গৈছে মামা ঘৰ গৈছে পেহী ঘৰ গৈছে পেহা ঘৰ ফুৰি আছে সো পঢ়িবলৈ আহিছা যেতিয়া নিশ্চয় অলপমান চাগে ভাবিছা মই সায়েন্সত পঢ়িম বুলি সো ইয়েস চোৱা সব আসামিজ মিডিয়ামৰ এটো এটা সাহস হয় মই হেকাৰণে হুদিলো ইয়াতে কিয়নো কোৱেশ্চন এতিয়া স্টাৰ্ট হৈ যাব নহয় যে স্যাৰ আমি ইংলিশ মিডিয়ামত ললে দিগদাৰ হ'ব নেকি আসামিজ মিডিয়ামৰ পৰা আহিছো মই হেকাৰণে তোমালোকৰ দ্বাৰাই মই দেখাই দিলো চোৱা সব আসামিজ মিডিয়ামৰ দেখিছান নাই সব আসামিজ মিডিয়ামৰ আৰু আসামিজ মিডিয়ামৰ পৰা ইংলিশ মিডিয়ামতে আহে তেনেকে আহে আৰু সেই সকলৰ কাৰণে আমি স্পেশালি সেই সকলৰ কাৰণে বুজি পাইছানে যে কি অসুবিধা হয় বুজি পাওঁ নিজেও মানে তেনেকুৱাই আছিল আসামিজ মিডিয়ামৰ আছিল তাৰ পিছত ইংলিশলৈ শিফট হৈছিল ক্লাস 11 ত বৰ অসুবিধা হৈছিল সো হেখিনি অসুবিধা যাতে তোমালোকৰ নহক হে কাৰণে জ্ঞান টিউশন তোমালোকৰ লগত ওকে বঢ়িয়া গটিকে একদম ইংলিশ মিডিয়াম ললে ভাল হ'বনে নহয় মানে ইংলিশ মিডিয়াম লোৱাটো বহুত বেছি জৰুৰী যদি তুমি সায়েন্স লৈ পঢ়ো বুলি ভাবিছা কিয়নো ইয়াত তুমি হাই সেকেন্ডাৰীৰ পাছত তুমি ইচ্ছা কৰিও আসামিজত আৰু পঢ়িব নোৱাৰা অকনমান কষ্ট হ'ব 5-6 মাহ কাৰবাৰ 3 মাহতো হৈ যায় তাৰ পিছত মই হুধু এতিয়া কিবা মিডিয়ামৰ প্ৰবলেম আছে নি ষ্টুডেন্ট বিলাকে কয় নাই স্যাৰ হৈ গল আৰু সো ক্লাস কৰি চোৱাচোন দেই সো তোমালোকে অলৰেডি গম পাইছা যে আমি ক্লাস বিলাক কৰি আছো মই ইটো শিডিউল দেখাই দিম বাৰু সো মোৰ যিবিলাক ক্লাস হ'ব হেবিলাক টিউজডে থাৰ্সডে এণ্ড স্যাটাৰডে 6:30 PM ৰ পৰা অৰ্থাৎ মঙ্গলবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰে হ'ব 6:30 বজাৰ পৰা ইউটিউবত লাইভ এতিয়া এই গুটেই কোৰ্সটো আমাৰ ইউটিউব লাইভ অফ কোৰ্স নহয় তোমালোকে বহুতে মেবি জ্ঞানম টিউশন এপটো ডাউনলোড কৰিছা এপত আমাৰ ক্লাস বিলাক হয় বাট এতিয়া তোমালোকক আমি এই ক্লাসখিনি কিয় লৈ আহিছো প্ৰতি বছৰে লৈ আহো কিয় লৈ আহো এই ডিসিশনটো যাতে তোমালোকে ল'ব পাৰা সায়েন্সত পঢ়িব পাৰিম নে নোৱাৰিম এই ভয়টো যাতে আঁতৰাব পাৰো হা মিডিয়ামৰ ভয়টো স্ট্ৰীমটোৰ ভয়টো এই ভয়খিনি আঁতৰাবৰ কাৰণে মেইনলি এই ক্লাসখিনি দেই সো মই এখানে ক্লাস 9 আৰু ক্লাস 11 মই আজি কানেক্ট কৰিম স্যাৰ 10 টো কিয় কানেক্ট নকৰিলা আমিটো 10 ৰ পিছতহে 11 পঢ়িবলৈ আহিছো সিলেবাসটো তেনেকুৱা ক্লাস 9 ৰ প্ৰায়বিলাক বস্তু যিবিলাক তোমালোকে মানে ফিজিক্সৰ কথা কৈছো সেইখিনি তোমালোকে ক্লাস 11 ত চাবা কিছুমান চেপ্টাৰ মই এটা ভিডিওটোৰ মাজলে যেতিয়া হোমাই যাম ক্লাছটোৰ মাজলে তোমালোকে দেখিবা মই ডাইৰেক্টলি লিংক কৰিম কিছুমান টপিক একদম তোমালোকে এনেকুৱা লাগিব ক্লাস 9 টোৱে পঢ়িম নেকি 11 ত ফিজিক্সত খালি অকনমান বেছি আহল বহলকে হা তেনেকুৱা লাগিব তেনেকুৱা মই লগোৱাব লাগিব তাৰ মানে আজি মোৰ মেইন এইমটো হেতুৱে সো এটো ওয়ার্ম আপ ক্লাস হয় তোমালোকে যেতিয়া কোনোবা জিমত যোৱা নেকি আৰু জিমত গৈ প্ৰথমতে দাঙিবলৈ মন যায় 20 কেজি হা 10 কেজি লৈ একদম ডাম্বেল মাৰিব মন যায় কিন্তু নিদিয়ে নহয় প্ৰথমতে কব যে কি তই ওয়ার্ম আপ কৰ বডিটো অলপ গৰম কৰি ল'ব লাগিব ন তাৰ পিছতে বস্তুবিলাক একসেপ্ট কৰিব সো সেই কাৰণে এইখিনি এই সিৰিজটো হৈছে ওয়ার্ম আপ সিৰিজ তাৰ মানে ইয়াত তোমালোকক কি কৰিম মই একদম ৰেডি কৰাম বুজি পাইছা তোমালোকক মই প্ৰিপেয়াৰ কৰাম যাতে তোমালোকে সায়েন্সত পঢ়িব পাৰা ৰেডি হৈ লোৱা এইগিদিনত
হা এইদিনত বৰ একদম পুৰা সিলেবাসৰ ভিতৰলৈ সোমাই ঢাহি মুহি তেনেকে নহয় অলপমান ৰেডি হৈ লওঁ মই নাভাবিবা যে তোমালোকৰ ৰিপ্লাই বিলাক দিয়া নাই কাৰণে মই মেছেজ বিলাক মানে পঢ়ি থকা নাই মই পঢ়ি আছো হা মই পঢ়ি আছো ধন্যবাদ প্ৰজ্ঞাস কৈছে আপোনালোকৰ পৰা বহুত লাভ হৈছে ধন্যবাদ ভাল লাগে এনেকে শুনিলে ওকে সো ওয়ার্ম আপ কৰিবলৈ সব ৰেডি নে একবাৰ ৰেডি লিখি দিয়া মই প্ৰথম ক্লাছটোত সদায় হেতু লিখিবলৈ কওঁ তাৰ পিছৰ পৰা ইমান আমনি নকৰো সব যদি ৰেডি কোনোবাই সুধিছে স্যাৰ আপুনি বিয়া পাতিলে নেকি মই বিয়া পাতিলো ফেব্ৰুৱাৰী 20 তাৰিখে মোৰ বিয়া হৈ গ'ল খাবলৈ মাতিছিলো কাৰবাক যদি থাকি গ'ল ডাইলগ নধৰিবা কিন্তু মতাবিলাকৰ ভিতৰত দুজনমান গ'ল ভাল লাগিলে বাৰু ঠিক আছে ৰেডি থ্যাংক ইউ চোৱা আহি যোৱা সো আজি প্ৰথমতে মই দেখাই লওঁ যে আমাৰ ক্লাছবিলাক কি কিবা হৈ আছে কোনোবাইতো নাজানিবও পাৰা ন কিয়নো আমাৰ যোৱাকালি ক্লাছ কোনোবাই নকৰিবও পাৰা 24 এটো 25 হৈ আছে ভুলতে 24 মাৰ্চৰ পৰা আমাৰ ক্লাছবিলাক ষ্টাৰ্ট হৈছে যোৱাকালিৰ পৰা আৰু পিসিএমবি ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স বায়োলজি কোনোবাই যদি ভাবিছা পিসিএমবি মানে ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স বায়োলজি বুলি আজিহে গম পালো স্যাৰ কিউ লাজ নকৰিবা কিয়নো আমাৰ ক্লাছবিলাকে এনেকুৱা একদম বেসিকৰ পৰা তুমি একো নাজানিব পাৰা কোনোবাই ফিজিক্স মানে পদাৰ্থ বিজ্ঞান বুলিও নাজানিব পাৰা টেনচন নাই একদম বেসিকৰ পৰা লৈ যাম পিসিএমবি মানে ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স বায়োলজি শিকিবলৈহে আহিছা শিকি যোৱা ক্লাস 11 বাবে আমি লাইভ ক্লাস আগবঢ়াই আছো ফৰ অল সকলোৰে বাবে সকলোৱে কৰিব পাৰে ওপেন টু অল ইয়াত কোনো ফিজ টিজৰ কথা নাই সো এইখিনি আমাৰ 6:30 বজাৰ পৰা আৰু 8টা বজাৰ পৰা 6:30 আৰু 8 pm পৰা ক্লাস বিলাক হয় মনডেৰ পৰা স্যাটাৰডে তাতে আমাৰ ফিজিক্সৰ ক্লাস আজি হৈছে আৰু তোমালোকে ওপৰতে দেখি থাকিবা ফিজিক্সৰ ক্লাস কেতিয়া হয় তেনেকে প্ৰতিটো ক্লাছৰ টাইমিং বিলাক তোমালোকে দেখি থাকিবা বাৰু তাৰ পিছত আমি যাওঁ আগবাঢ়ো আজিৰ টপিকলৈ অকনমান লাহেকে আহো মই এটা কোৱেশ্চন সুধো বৰ পলম নকৰো কোৱেশ্চনটো সুধিম আৰু মই বেছি টাইম নলওঁ ক্লাস 9ত চেপ্টাৰ 8 টোৰ নামটো কি আছিল কোনোবাই লিখিব পাৰিবা নেকি এনিওয়ান ক্লাস 9ত তোমালোকে এটা চেপ্টাৰ পাইছিলা চেপ্টাৰটোৰ নাম্বাৰটো আছিল 8 অফ কোৰ্স পাহৰি যাব পাৰা এনে মই চাইছো কাৰবাৰ কি জানি মনত আছে প্ৰথমটো ফিজিক্সৰ চেপ্টাৰ আছিল ফিজিক্সৰ চেপ্টাৰ বুলি ক'বলৈ গ'লে ক্লাস 9ৰ সায়েন্সখনত প্ৰথমটো নো ইটস নট গ্ৰেভিটেশন ইটস নট ইয়েস মোশন গতি আমি প্ৰথমটো যেটো আমি চেপ্টাৰ পাইছিলো ফিজিক্সৰ বুলি আমি যাক ধৰিব পাৰো ক্লাস 9ত হেতু আছিল গতি ক্লাস 11ত তোমালোকে এটা চেপ্টাৰ পাবা সোৱা মই ধুনিয়াকৈ তোমালোকক কেনেকৈ 9 to 11ৰ লগত কানেক্ট কৰি দিম এতিয়া চাই থাকা ভয়েস নাই কি হৈ থাকিব সো ক্লাস 11ত তোমালোকে চেপ্টাৰ 3 পাবা নামটো হ'ব মোশন ইন এ ষ্ট্ৰেট লাইন তাৰ মানে স্যাৰ এই পিছৰখন আকৌ কিবা লগাই দিলে এনেটো মোশনটো লেকে ঠিকই আছিল গতি মানে মোশন হে হয় মই কোৱা নাই যে একদম ইয়াৰ মানে একদম ট্ৰান্সলেট কৰি ইংলিশত তুমি এটা চেপ্টাৰ পাই যাবা হা গতি মানে মোশন তাতে হে নহয় এই চেপ্টাৰটোৰ লগত ৰিলেটেড তোমালোকে এটা চেপ্টাৰ পাবা যেটো হৈছে মোশন ইন এ ষ্ট্ৰেট লাইন মানে কি হয় পোন এডাল ৰেখা তাৰ মানে পোন এটা ৰাস্তাত যদি বস্তু এটা গৈ থাকে হেনেকুৱা গতি যেতিয়া কৰিব তেতিয়া বিভিন্ন ধৰণৰ অংক কৰিব লাগিব ফিজিক্সৰ কিবা কিবি ফৰ্মুলা লগাব লাগিব তেনেকুৱা এটা চেপ্টাৰ পাবা যেটো হ'ব মোশন গতি ইন এ ষ্ট্ৰেট লাইন এডাল পোন ৰাস্তা এটা সো এই চেপ্টাৰটোত মই মনত পেলাই দিও ক্লাস 9ত তোমালোকে কি পঢ়িছিলা চাবা সবৰে ধুমধাম মনত পৰি যাব যি অকনমান ভালকে পঢ়িছিলা হা ধুনিয়াকে মনত পৰিব সোৱা আমি পঢ়িছিলো নেকি বাৰু সৰল ৰেখাৰে গতি হা আমি পঢ়িছিলো সৰল ৰেখাৰে গতি একদম ডাইৰেক্ট টপিক তুলি দিছো মই নামটো আছিল মোশন এলং এ ষ্ট্ৰেট লাইন আহি গল এই চেপ্টাৰটোৰ প্ৰথম যেটো টপিক হেই টপিকটোৰ নামটোৱে হ'ল তোমালোকৰ চেপ্টাৰ 3 ক্লাস 11ৰ কি বুজিলা কোৱা এটা কথাই বুজিলো স্যাৰ যে আগতে আমি যেনেকে সায়েন্স বুলি ক'লে এখন আছিল এতিয়া সায়েন্স বুলি ক'লে তিনিখন হ'ব ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আগতে গতি বুলি ক'লে এটা চেপ্টাৰ আছিল এতিয়া হে গতি চেপ্টাৰটোৰ এটা টপিকক আমি এটা চেপ্টাৰ বনাই দিম আচ্ছা তাৰ মানে আমি আৰু অলপ বহলকে পঢ়িম বুজিলা এই যেটো আমাৰ সৰল ৰেখাৰে গতি মোশন ইন এ ষ্ট্ৰেট লাইন সেই টপিকটোকে আমি এটা চেপ্টাৰ বনাই দিম এবাৰ ক্লাস 11ত তাৰ মানে আৰু অলপমান বেছি ডিটেইলত পঢ়িব লাগিব ডাঙৰ হৈছে ন এতিয়া তাৰ পিছত চোৱা সুষম গতি আৰু বিষম গতি আমি ইংলিশত কম ইউনিফর্ম এন্ড নন ইউনিফর্ম সুষম নন ইউনিফর্ম তাৰ মানে বিষম কি হয় অকনমান মই ডিসকাস কৰি দিম বাৰু মনত পেলাই দিম প্ৰথমতে নামবিলাক কৈ যাও দ্ৰুতি আৰু বেগ দ্ৰুতি আমি স্পিড কম বেগ মানে হৈছে ভেলোসিটি সো হেবিলাকৰ বিষয়েও আমি এই চেপ্টাৰটোৰ পঢ়িম কোনটো চেপ্টাৰ পঢ়িম যেটো আমাৰ চেপ্টাৰ নাম্বাৰ 3 হ'ব ক্লাস 11ত ওকে দেন লেখৰ যোগেদি গতিৰ বৰ্ণনা অৰ্থাৎ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন অফ মোশন
ৰিপ্ৰেজেন্টেশন মানে কি মই কৈছো কিবা এটা বস্তু আমি প্ৰেজেন্ট কৰা যেনেকৈ মই প্ৰেজেন্টেশনটো তোমালোকৰ আগত এটা দি আছো এটো মই ৰিপ্ৰেজেন্ট কৰি আছো হয়নে গতিকে এই যেটো ৰিপ্ৰেজেন্টেশন এটো গ্ৰাফিক্যালি এটা গ্ৰাফৰ সহায়ত আমি গতিৰ বৰ্ণনা দিব পাৰো নেকি ওকে শুনি আছা নেকি বাৰু তোমালোকে এতিয়া ক্লাসটো হঠাতে কি প্ৰবলেম হ'ল মই গম নাপালো সেইকাৰণে আকৌ এটা লাইভত আহিছো এট লিষ্ট তোমালোকক যাতে মই কৈ দিব পাৰো আচ্ছা মেবি ভালকে গুছিও যাব পাৰে গুছি গলে গুছি যাব আৰু আছা ন শুনি আছা কি কৰো কন্টিনিউ কৰো নেকি তেতিয়া হলে ঠিক আছে যি কেজন আছা তোমালোকে পঢ়ি থাকা লাগিলে পিছত মই ইয়াৰ ওপৰত এটা ভিডিঅ বনাই দিম এক্সট্ৰাকে ঠিক আছে ওকে মোৰ এটা কোৱেশ্চন আছিল কোৱেশ্চনটো আছিল এনেকুৱা যে এখন গাড়ী এটা জায়গাৰ পৰা আন এটা জায়গাত যাব এতিয়া দেই গাড়ীখন যাব এইটো এটা ৰাস্তাইদি এইটো 1 নম্বৰ ৰাস্তা আৰু এইটো এটা ৰাস্তাইদি যাব এইটো 2 নম্বৰৰ ৰাস্তা সো যেটো চেপ্টাৰ তোমালোকে পঢ়িবলৈ গৈ আছা মোশন ইন এ স্ট্ৰেট লাইন হা সো সেই চেপ্টাৰটো তোমালোকৰ মতে কোনটো ৰাস্তা কথা তুমি পঢ়িবা কেনেকুৱা ধৰণৰ ৰাস্তাৰ কথা তুমি পঢ়িবা না ভাববা যে এটো এটা হৰু কোৱেশ্চন কিনো সুধিছে স্যাৰ ইয়াৰ পৰা মই কোৱেশ্চনটো অলপমান ডাঙৰলে লৈ যাম এতিয়া হা ইয়াৰ পৰা মই তোমালোকৰ যিবিলাক তা মানে টপিক ইয়াতে দেখিছিলা হে টপিক বিলাক মই সব ইয়াতে কভাৰ কৰি দিম তোমালোকে জাস্ট মোক এটো বস্তু কৈ দিয়া যে কোনটো হ'ব তোমাৰ মতে 1 ভেৰি গুড 1 তা মানে মোক ধুনিয়াকে দেখি শুনিও আছা মই হেতু টেস্ট কৰি ললো ঠিক আছে অফ কোর্স এটো এটা একদম ইজি কথা যে 1 নম্বৰ ৰাস্তাটোৱে যেহেতু এটা পূৰ্ণ ৰাস্তা হয় আমি পূৰ্ণ ৰাস্তাৰ কথা পঢ়িম এটা যেতিয়া যিকোনো এটা বস্তুৱে এটা জায়গাৰ পৰা আন এটা জায়গালৈ যায় বস্তুটো কি লাগিব বাৰু স্যাৰ এটা টাইম লাগিব অলপমান সময় লাগিব হি ইয়াৰ পৰা ইলেকে যাওঁতে অলপমান দূৰত্ব হি যাব লাগিব ডিসটেন্স অলপমান যাব লাগিব হয়নে বাৰু ইজেতে ইয়াৰ পৰা ইলেকে যাব যাওঁতে তাৰ এটা স্পিড থাকিব সেই স্পিডটোকে তুমি যেতিয়া ভেক্টৰ ৰাখি হিচাপে কবা দিশ তুমি কলা জানিবা 2 কিলোমিটাৰ পাৰ আৱাৰ 20 কিলোমিটাৰ পাৰ আৱাৰ আমি কোৱা নাই গাড়ীখন 20 ত গৈ আছে 50 ত গৈ আছে হেতু স্পিড কোন ফালে বলে পূবৰ ফালে পশ্চিমৰ ফালে সোঁ ফালে বাওঁ ফালে ইমান ডিগ্ৰী কোন কৰি সো যেটা দিশটোৰ কথা কৈ দিবা সবে জানা এটা ভেক্টৰ ৰাখি আহি যায় যেটো হৈছে বেগ আমি এটা তাক কি বুলি কম velocity এটা বস্তু পঢ়িছিলা ত্বৰণ মনত আছে নেকি ত্বৰণ তাক আমি এটা কি বুলি কম এক্সিলাৰেটৰ এইবিলাক বস্তু আমি ভাঙি পাতি যেতিয়া পঢ়িম হেতুৱে চেপ্টাৰটো বেলেগ বস্তু নাই সো যেতিয়া আমি গাড়ী এখন এটা জায়গাৰ পৰা আন এটা জায়গালে যিকোনো এটা বস্তু এটা জায়গাৰ পৰা আন এটা জায়গালে যাব বুলি কম তেতিয়া এনেকুৱা ধৰণৰ বস্তুবিলাক অটোমেটিক আহি যায় আৰু গাড়ীখন যাবলৈ সময় লাগিব এটা হে দূৰত্ব কভাৰ কৰিব এটা স্পিডত হি যাব তাক যদি মই ধেৰে কম ভেলোসিটিৰ কথা আহিব এক্সিলাৰেশনৰ কথা আহিব এইবিলাক আমি চেপ্টাৰ বিলাকত পঢ়ি যাম বেছি ডিটেইলত চেপ্টাৰটোৰ মাজত পঢ়িম ইউনিফৰ্ম সাৰ্কুলাৰ মোশন ঘড়ীটো ঘূৰি থকা কোনে দেখা নাই সবে দেখিছো ঘড়ীটোৰ এই যে টিপটো মানে একদম মূৰটোৱে সেকেন্ডৰ কাটাডাল ভাবা হি এনেকে ঘূৰি আছে যেটো ৰাস্তাত ঘূৰি আছে সেই ৰাস্তাটো কেনেকুৱা হয় এটা সাৰ্কুলাৰ ৰাস্তা হয়নে নহয় মোশন মানে গতি তাৰ মানে ঘূৰণীয়া ৰাস্তা এটাত যেতিয়া গতি কৰি থাকে স্যাৰ আগত ইউনিফৰ্ম বস্তুটো লগাই দিলে ইউনিফৰ্মটো কি বুজাইছে সুষম গতিৰে আজি যদি 1 ঘন্টা হওঁতে 60 মিনিট লাগিছে হা বা সেকেন্ডৰ কাটাটো ঘূৰতে 60 সেকেন্ডত 1 মিনিট হৈছে ইয়াৰ পিছত কি 50 সেকেন্ডত 1 মিনিট হ'ব নেকি সমান সময়তে হি ঘূৰি আছে সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব হেতুটো আসলে সুষম ইয়াৰ পৰা ইয়ালৈকে কিবা এটা বস্তু যাব বিচাৰিছে হা এ পৰা বি লৈকে কিবা এটা বস্তু যাব বিচাৰিছে যাওঁতে মই যেনিবা কলো যে 5 মিটাৰ কিমান দূৰ যাব বা 5 কিলোমিটাৰ তাক মই সমানে 5 ভাগ কৰি লওঁ দেই প্ৰতিটো ভাগতে ধৰি লোৱা 1 কিলোমিটাৰ কে আছে প্ৰথমটো 1 কিলোমিটাৰ যাওঁতে তাক সময় লাগিলে সাপোজ 5 মিনিট পিছৰটো যাওঁতে 6 মিনিট তাৰ পিছত 7 মিনিট আকৌ 5 মিনিট আকৌ 5 মিনিট মোক কোৱা এটো ইউনিফৰ্ম হ'ব নে নন ইউনিফৰ্ম হ'ব তোমালোকে সিম্পলি এনেকে লিখিব পাৰিবা এ পৰা বি লৈকে গৈ আছে টোটাল 5 কিলোমিটাৰ হয় মই সমানে 5 ভাগ কৰি দিলো মই কলো যে প্ৰতিটো 1 কিলোমিটাৰ যাওঁতে প্ৰথমতে লাগিলে 5 মিনিট তাৰ পিছত 6 মিনিট তাৰ পিছত 7 মিনিট 5 মিনিট 5 মিনিট এটো ইউনিফৰ্ম নে নন ইউনিফৰ্ম ভেৰি গুড ইটস নন ইউনিফৰ্ম তাৰ মানে এটো বিখম গতি তেতিয়ালে তুমি এই ঘড়ী কাটাটো সুষম নে বিখম বুলি কবা এটোটো একদম আৰু একদম ইউনিভাৰ্সাল ট্ৰুথ যে ঘড়ী কাটাটো সুষম গতি হবই হ'ব আৰু ই খালি ঘূৰণীয়া ৰাস্তাত ঘূৰি আছে হেকাৰণে কম আমি ইউনিফৰ্ম সাৰ্কুলাৰ মোশন সাৰ্কুলাৰ ওয়াৰ্ডটো কাটি দিবা যদি হি ঘূৰণীয়া ৰাস্তাত ঘূৰি থকা নাই বুজি পাইছানে হেতুৱে হ'ব ইউনিফৰ্ম মোশন ওকে আৰু আমি কি পঢ়িম চেপ্টাৰ বিলাকত আমি চাই যাও চেপ্টাৰ 9 তোমালোকৰ আছিল ক্লাস 9ত
যেটো আছিল বল আৰু গতি বিষয়ক সূত্ৰসমূহ তাকো তোমালোকে পাবা চেপ্টাৰ 5ত যেটো হ'ব ক্লাস 11ত লজ অফ মোশন ল মানে হৈছে ল মানে হৈছে কিবা এটা মানে কি বুলি কম আমি সূত্ৰ বুজি পাইছা সো লজ তাৰ মানে যিবিলাক সূত্ৰ হ'ব কাৰ গতি সো গতি বিষয়ক যিবিলাক সূত্ৰ কোনে দিছিলে বা স্পেশালি গতি বিষয়ক তিনিটা সূত্ৰ আছে নিউটনৰ প্ৰথম গতিৰ সূত্ৰ দ্বিতীয় গতিৰ সূত্ৰ তৃতীয় গতিৰ সূত্ৰ এই আমি পঢ়িছিলো চোৱা বল আৰু গতি বিষয়ক সূত্ৰসমূহ চেপ্টাৰটোত আমি কি পঢ়িছিলো আমি প্ৰথমতে পঢ়িছিলো সন্তুলিত আৰু অসন্তুলিত বল কি হয় তাৰ মানে ব্যালেন্স এন্ড আনব্যালেন্সড ফোর্স বলটোক আমি ফোর্স বুলি কম এতিয়া দেই হেবিলাকে আৰু ইংলিশো বেলেগ কথা নাই শব্দবিলাক এটা দুটাকে যেতিয়া হিকি গৈ থাকিবা তৰণটোক এক্সিলাৰেশন বুলি কয় আগতে হয়তো নাজানিছিলা বেগটোক ভেলোসিটি বুলি কয় ভৰটোক মাস বুলি কয় এটা নতুনকে হিকিবা শব্দবিলাক হিকুতে যেতিয়া কি হৈ গৈ থাকিব তোমালোকৰ যেতিয়া stock word stock to যেতিয়া আহি গৈ থাকিব তেতিয়া তোমালোকৰ ইজি লাগি গৈ থাকিব ৰাজৰিত মহন্ত আমাৰ পুৰণা ৰাজৰিত নি বাৰু সো গতি বিষয়ক প্ৰথম সূত্ৰ অৰ্থাৎ ফাৰ্স্ট ল অফ মোশন পঢ়িছিলা ডাইৰেক্টলি মই টপিকটো উঠাই দিছো যেটো ক্লাস 9ত পঢ়া টপিক এটা 11টো পঢ়িবা হেতু জড়তা পঢ়িছিলা মনত পৰিছে স্যাৰ তাক আমি ইনাৰ্চিয়া বুলি কম ভৰ তাক আমি মাস বুলি কম জড়তা মানে কি কম জড়তাৰ ওপৰত অলপ কম গতি বিষয়ক দ্বিতীয় সূত্ৰ সেকেন্ড ল অফ মোশন দ্বিতীয় বুলি ক'লে সেকেন্ডে হয় সো সেকেন্ড ল কিহৰ গতিৰ সেকেন্ড ল অফ মোশন গতি বিষয়ক তৃতীয় সূত্ৰ থাৰ্ড ল অফ মোশন এই তিনিটা কোনে দিছিলে এই তিনিটা নিউটনে দিছিলে কোনে দিছিলে স্যাৰ নিউটনে দিছিলে তাৰ পিছত ভৰবেগৰ সংৰক্ষণ ভৰবেগ মানে ভৰ আৰু বেগৰ পূৰণফল আমি কি বুলি লিখো আমি p ৰে লিখো p = m * v m মানে হৈছে ভৰ আৰু v মানে হৈছে বেগ গতিকে এটো হ'ব ভৰবেগ হয়নে বাৰু তা কনজাৰভেশন অফ মোমেন্টাম বুলি ক'লে আমি ভৰবেগ গম পাও যে বস্তু এটাৰ ভৰবেগ হলনি হৈ না যায় হা এটো এটা বস্তু কিবা এটা আৰু ই গৈ খুন্দিয়াই দিলে ইয়াক এটো a বস্তু এটো b ইয়াৰ এটা ভৰ আছে m1 ইয়াৰ এটা ভৰ আছে m2 হলে আৰু মই এনেকে ধৰণে দেখাও যে এটো এটা মাৰ্বল গুটি জনিবা হা আৰু এটো এটা মাৰ্বল গুটি ইয়াৰ ভৰটো m1 ইয়াৰ ভৰটো m2 এনে মই ৰিভিজন এটা দি দিছো ই গৈ আছে v1 স্পিডৰে ই গৈ আছে v2 ৰে গৈ ইয়াক খুন্দিয়াই দিলে হা খুন্দিয়াই দিয়াৰ পিছত ই গুছি গল ধৰি লোৱা এটো মই এ বুলি কওঁ u1 এটো মই u2 বুলি কওঁ এটো মই v1 ইয়াক মই v2 বেগত গৈ আছে বুলি কলো খুন্দিয়াই দিয়াৰ পাছত আৰু ইয়াৰ ভৰটো একেই থাকিব মাস কেইটা হা গতিকে তাৰ পিছত আমি ইয়াত কওঁ যে ইয়াত এই কেটাৰ পূৰণফল কি m1 e1 হেইটো ভৰবেগ ভৰ আৰু বেগৰ পূৰণফল ইয়াৰ ভৰ ইয়াৰ বেগ ইয়াৰ ভৰ ইয়াৰ বেগ m2 আৰু u2 কৰিলে কি পাবা m2 u2 তাহাঁতৰ যিকিটা যোগফল হ'ব মুঠতে যেটো ভৰবেগ পাবা হেতু খুন্দা খোৱাৰ পিছতো একেই থাকিব m1 v1 m2 v2 এইকিটা ইকুৱেল হৈ যায় হেতুৱে আছিল ভৰবেগৰ ৰক্ষণশীলতাৰ সংৰক্ষণশীলতাৰ সূত্ৰ যে হলনি হৈ না যায় খুন্দা খাই যোৱাৰ পিছত বস্তুটোৰ ভৰবেগ হলনি হৈ না যায় ডিটেইলত আমি পিছত চেপ্টাৰত পঢ়িম অলপমান মনত পেলাই দিও আচ্ছা ধুনিয়া কোৱেশ্চন এটা আছে তোমালোকৰ কাৰণে চাৰিটা মই কেছ দেখাইছো ইয়াত মই দুটা ওয়াৰ্ড লিখিছো চোৱা এটা হৈছে ব্যালেন্সড আৰু এটা হৈছে আনব্যালেন্সড অৰ্থাৎ আমি যেটো অসমীয়াত কি বুলি পাইছিলো সন্তুলিত আৰু অসন্তুলিত সব নতুনে ইয়াত হনে প্ৰায় বিলাক নতুন কিছু মানে ক্লাস 10 ৰ পৰা ক্লাস কৰি আহিছা আৰু কিছু মানে ডাইৰেক্টলি ক্লাস 11 ৰ ক্লাস কৰিছা সো কেস নম্বৰ 1 2 3 4 মই কলো এই মানুহজনে এই ফাললে এটা বল দিছে যেটো হৈছে 10 নিউটন এই মানুহজনে এফালে এটা বল দিছে যেটো হৈছে এটো একচুয়ালি মই অকনমান বেলেগ কৰিব লাগিছিল সাকে ডায়াগ্ৰামটো বাৰু এটো কম এফালৰ পৰা মানুহজনে এফালে এটা বল দিছে যেটো হৈছে 10 নিউটন এফালৰ পৰা মানুহজনে এটা বল দিছে যেটো হৈছে 20 নিউটন আৰু এফালৰ পৰা বেলেগ এজন মানুহে সাপোজ এনেকে ঠেলি আছে আৰু যেটো হৈছে তোমাৰ ধৰি লোৱা 25 নিউটন এফালৰ পৰা মানুহজনে এফালে এটা বল দি আছে যেটো হৈছে 30 নিউটন এফালৰ পৰা এফালে মানুহজনে এটা বল দি আছে যেটো হৈছে 30 নিউটন প্ৰথমতে মোক লিখি দিয়া 1 2 3 4 লিখিলে হ'ব কোন কেইটাত সন্তুলিত হৈ থকা নাই কোন কেইটাত মানে বক্সটোৱে গতি কৰিব ইয়াত যেটো বক্স দেখিছা হে বক্সটোৱে কোন কেইটা কেছত গতি কৰিব এফালৰ পৰা এটা মানুহে 10 নিউটন ফোৰ্স দি ঠেলিছে
এফালৰ পৰা এটা মানুহে 10 নিউটন ঠিক আছে তো মই হলনি কৰিলো 30 নিউটন ফোর্স দিছে এফালৰ পৰা দুজনে ঠেলিছে এবাৰ দুজনে ঠেলিছে এজনে 20 নিউটন এজনে 25 নিউটন দুজনে ঠেলিছে দুজনে 30 নিউটন সো কোন কেইটাত বক্সটোৱে গতি কৰিব 1 2 3 4 let me know the answers কোনে ক'ব পাৰিবা কোৱা মেইন আমি লজিক্যালি কথাবিলাক ভাবিব লাগিব হা তাৰ পৰা মই ব্যালেন্স আনব্যালেন্সলৈ গৈ আছো আনসাৰ বিলাক আহিব লাগে কোৱা ওয়েট কৰিছো মই তোমালোকৰ আনসাৰটোৰ কাৰণে দেই আচ্ছা কোনোবাই কৈছে 1 2 3 কোনটোত গতি কৰিব হদি আছিল হা ভালকে চাই প্লেনি কবা কোনটোত গতি কৰিব এক নম্বৰটোত গতি কৰিবই ভেৰি গুড দুই নম্বৰটোত গতি কৰিব ভেৰি গুড তিন নম্বৰটোত গতি কৰিব আচ্ছা ভেৰি গুড জুনে 1 2 3 লিখিছা শুদ্ধ হৈছে হয়নে কিয় স্যাৰ আচ্ছা মই আৰু এটা কোৱেশ্চন হলো বাকি কিটাটো মই বুজিলো 3 নম্বৰটোত যদি গতি কৰে কোনফালে গতি কৰিব ৰাইট অৰ লেফট কোনফালে গতি কৰিব কৈ দিয়া হুমফালে গতি কৰিব নে বাওঁফালে গতি কৰিব এফালৰ পৰা 25 এফালৰ পৰা 20 নিউটন চাও তোমালোকৰ কিমান বেসিক আইডিয়া বিলাক কিমান আছে মই হেতু চাও একদম ভেৰি বেসিক বঢ়িয়া বা সুকা সুকা ল'ৰা ছোৱালী আছে এবাৰ সুকা সুকা ল'ৰা ছোৱালী পঢ়াব লাগিব লেফটত আহিব কিয়নো এফালৰ পৰা 25 নিউটন এফালৰ পৰা 20 নিউটন আলটিমেটলি এফালে কিমান ফোর্স আহিব 5 নিউটন তাৰ মানে স্যাৰ গম পাই আছো যে ইয়াত ব্যালেন্স আৰু আনব্যালেন্স কন্ডিশন কি ব্যালেন্স মানে বস্তুটোৱে গতি কৰিব নালাগিব এইটো ব্যালেন্স কন্ডিশন চোৱা এইটো হৈছে ব্যালেন্স কিয় ইয়াত এফালৰ পৰা 30 এফালৰ পৰা 30 কোনো ফালেই না যায় হয়নে ইয়াতটো এটা ফালে যাবই ইয়াতটো যাবই এফালে ইয়াত যাব কিয় যাব এফালৰ পৰা বেছিকে আছিল সো এফালে 25 - 25 নিউটন এফালে আহিলে সো ব্যালেন্স মানে কি হয় যত বল দিম আৰু বল কেটা কি সন্তুলিত মানে কি হয় বল কেটা ইটো হেতু ক্যান্সেল গুছি যাব আৰু আনব্যালেন্স মানে কি হয় যত ক্যান্সেল গুছি না যায় আৰু এটা কথা স্যাৰ গম পাই গলো যে ব্যালেন্স থাকিলে বস্তুটোৱে গতি নকৰে ইয়াত গতি নকৰে আনব্যালেন্স থাকিলে গতি কৰিব কিন্তু আৰু এটা কথা আছে যদি এটা ব্যালেন্স ফোর্স হয় হা মই তোমালোকক অপশন দিছো অলওয়েজ at rest ৰাফ লিখিছো বুজি পোৱা always will be in motion সদায় গতি কৰি থাকিব always will be in uniform motion অকনমান মই ইনস্ট্যান্টলি ভাবিলানি অপশন কিটা দিলো কিবা কিবি খেলিমেলি হ'ব পাৰে বাট ষ্টিল তোমালোকে বুজি চাগে পাইছা যদি ব্যালেন্স কন্ডিশন থাকে কোনটো অপশন শুদ্ধ হ'ব সদায় বস্তুটো ৰয়ে থাকিব লাগিব তেতিয়াহে ব্যালেন্স হ'ব নেকি always will be in motion সদায় হি গতি কৰি থাকিব লাগিব তেতিয়া ব্যালেন্স হ'ব নেকি always will be in uniform motion যদি হি সদায় ইউনিফর্ম মোশনত থাকে তেতিয়াহে গতি কৰি থাকিব নেকি নে 1 আৰু 3 1 আৰু 2 এনেকুৱা সব হ'ব কি হ'ব কোৱেশ্চনটো বুজিব পাৰিছা নাই সো মই অকমান ইজিয়ে কৰিলো সো ব্যালেন্স মানে এইটো এটা ব্যালেন্স কন্ডিশন যত বস্তুটো ৰেষ্টত আছিল কিন্তু নেসেসারি নহয় যে হি সদায় ৰেষ্টতে থাকিব ব্যালেন্স কন্ডিশন এনেকুৱা হ'ব পাৰে যে বস্তু এটা গৈ আছে আৰু হি গৈ আছে সাপোজ 20 কিলোমিটাৰ/আৱাৰ আৰু হি নৰ্থৰ ফাললৈ গৈ আছে আৰু হি নৰ্থৰ ফাললৈ গৈ আছে আৰু 20 কিলোমিটাৰ/আৱাৰতে গৈ আছে একেটা দ্ৰুতিৰে গৈ আছে একেটা দিশত গৈ আছে অৰ্থাৎ একেটা বেগেৰে গৈ আছে তেতিয়াহলে এই বস্তুটো এটা ব্যালেন্সড কন্ডিশন বুলি আমি কম হলে কিবা এটা বস্তু এটা সাপোজ এফালে চলি আহি আছে হা তুমি ৰখাব বিচাৰিছা কিন্তু হি ৰুৱা নাই হি যিমান বেগেৰে যিমান দিশত মানে গৈ আছিল যিমান স্পিডেৰে হেতু স্পিডতে গৈ আছে হেতু ব্যালেন্স কন্ডিশন হ'ব সো এটো ভুল নকৰিবা যে ব্যালেন্স মানে সদায় ৰৈ থকাটোই ব্যালেন্স একেটা দিশত একেটা দুটিৰে যদি গৈয়ে থাকে হেতু ব্যালেন্স কন্ডিশন হ'ব ভেৰি গুড পাৰিছা তোমালোকে আৰু এটা কোৱেশ্চন হলো ইনাৰচিয়াৰ লগত এই সিচুৱেশনটো বহুতে চাগে ৰিলেট কৰিব পাৰিবা ইনাৰচিয়া মানে কি আছিল স্যাৰ জড়তা আছিল এই সিচুৱেশনটো ৰিলেট কৰিব পাৰিছা নে নাই মোক একবাৰ ইয়েস নো আনসাৰ দিব পাৰিবা নেকি স্যাৰ এইকিখন আকৌ কি ফটো দেখালে বাসতচোন মানুহ এখিনি বহি গৈ আছে এফালে থিয় হৈ গৈ আছে কোনোবাই ৰিলেট কৰিব পাৰিছা নেকি যদি ৰিলেট কৰিব পাৰিছা তাৰ মানে তোমাৰ ইনাৰচিয়া বা জড়তাৰ ওপৰত এটা ধুনিয়া আইডিয়া আছে মানে আমাৰ কনসেপ্টটো বুজাটো বহুত বেছি ইম্পৰ্টেন্ট হয় হা
কনসেপ্টটো বুজাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এনে মুখস্থ কৰি বহুতে থব পাৰে যে ইনাৰ্চিয়া মানে কি হয় জড়তা মানে কি হয় যে ৰৈ থকা বস্তু এটা যদি চা ৰৈ থাকে গৈ থকা বস্তু এটা যদি গৈ থাকে তাকে কোৱা হয় জড়তা নহয় গৈ থকা বস্তু এটা একেটা দিশত একেটা দ্ৰুতিৰে গৈ থাকিব লাগিব বুজাই দিছো এই সিম্পল সিচুৱেচনটোলে আহো পিছত আমি ডিটেইলত ক্লাছত আকৌ পঢ়িম বাস এখনত গৈ আছে হঠাৎ ব্ৰেক মাৰি দিলে আমি কি হৈ যাও আমি ব্ৰেক মাৰি দিলে আমি কি হও মানটো আগলৈ গুচি যাও কিয়নো আমি বাসখনত বহি আছিলো স্যাৰ এটো জনা শুনা কাহিনী ষ্টিল নজনাখিনি বুজি লোৱা যে গৈ আছিলো এটা দিশত গৈ আছো এটা দ্ৰুতিৰে গৈ আছো আমাৰ বডিটোৱে গৈয়ে থাকিব বিচাৰিছে কিন্তু ৰৈ গলতো গৈয়ে থাকিব বিচাৰিছে সো ব্ৰেক মাৰি দিছে হঠাৎ ৰৈ গৈছে কিন্তু ৰৈ যাব বিচৰা নাই গৈ থকা বস্তুটো গৈয়ে থাকিব বিচাৰিছে যেটো দিশত বাসখন গৈ আছিল হেতু দিশতে আমি গুচি যাম হেতু স্পিডতে আমি গুচি যাব বিচাৰো হেতু হৈছে জড়তা ৰৈ আছা হঠাৎ গাড়ীখন চলাই দিলে আমি পিছলৈ গুচি গলো কিয়নো গাড়ীখন আগতে ৰৈ আছিল আমাৰ বডিটো ৰৈ থাকিব বিচাৰিছিল এটোৱে আছিল জড়তা সবৰে ক্লিয়াৰ আছে নে নাই এটো বস্তু কৈ দিয়া আৰু এই নিউটনৰ গতিৰ প্ৰথম সূত্ৰ বুলি আমি ইয়াক জড়তাটো কোনোবাই কৈ আছে ইয়েস ভেৰি গুড কিয়নো জড়তাৰ ডেফিনিশন দিবলৈ যেটো পাবা নিউটনৰ গতিৰ প্ৰথম সূত্ৰৰ ডেফিনিশন দিবলৈ যাওঁতো একেটাই পাবা তাৰ মানে আমি নিউটনৰ গতিৰ প্ৰথম সূত্ৰটোক আমি কি বুলি ক'ব পাৰো জড়তাৰ সূত্ৰ বুলি আমি ক'ব পাৰো ওকে বাস ৰখি গলে আগলৈ বাসখন যদি গৈ আছে ৰখি গলে আমি আগলৈ গুচি যাওঁ কিয়নো বাসখনৰ লগতে আমি গৈ থাকিব বিচাৰিছিলো ওকে সকলোৱে ধুনীয়াকে ভালকে দেখি আছা শুনি আছা ন দেখি আছা শুনি আছা নে মোক একবাৰ জনাই দিবা যেটো আমাৰ আজি বহুত বেছি প্ৰবলেম হল মোৰ মনটো বহুত বেয়া লাগিছে কিয়নো মই সদায় বহুত বেছি প্ৰিপাৰেচনৰ হৈতে আহো প্ৰেজেন্টেচনটোৰ হৈতে আহো যাতে তোমালোকক ধুনীয়াকে কিবা এটা শিকাব পাৰো তাতে যেতিয়া মাজতে এনেকুৱা ধৰণৰ টেকনিক্যাল অসুবিধাবিলাক হৈ যায় যেটো আমাৰ হাতত একেবাৰে নাথাকে মোৰ একদম বেয়া লাগি যায় তেতিয়া সো সেই কাৰণে মই লাইভটো সামৰিবলৈ লৈছিলো মেমে আহি আকৌ কলে যে একো নহয় ষ্টাৰ্ট কৰি দিয়াচোন দুজন এজন হলেতো থাকিব কিন্তু এতিয়াও যথেষ্ট সংখ্যকে আছে মই ভবাতকে তাৰমানে মই নাথাকিব বুলি ভাবিছিলো বহুতে চাগে ভাবিছে ক্লাছ শেষ আজি সো গোটেই ভিডিওখিনি মই একেলগে মিলাই মেলি এটা ভিডিও বনাই দিম দেই আজি লাইভটো চালে নহলে মাজতে ধৰি চোৱাৰ নিচিনা হ'ব বাৰু ঠিক আছে চোৱা সো এটো মই আকৌ পটককে ওলাই গল মাজতে কেল ওলাই গল মই এবাৰ জনাই যাও যে আমাৰ 24 নট একচুয়ালি 25 এটো ভুলকে মোৰ থাম্বনেইল এতে লাগি গল সো 24 অফ মাৰ্চৰ পৰা আমাৰ ক্লাছ বিলাক ইউটিউবত চলি আছে যিবিলাক 6:30 pm আৰু 8 pm ত তোমালোকে ইউটিউবটো খুলি চালে দেখি পাবা মনডে পৰা স্যাটাৰডে ম্যাথমেটিক্স আৰু বায়োলজি ক্লাছ বিলাক চলি আছে ওকে ঠিক আছে বেয়াসা নাপাবা এটো মই জানি শুনি কৰা নাই একেবাৰে মোৰ হাতত নাই যেটো বস্তু আজি হল তাৰ পিছত হি গল চ্যাপ্টাৰ 10 যেটো আমি ক্লাছ 9 ত পাইছিলো মহাকৰ্ষণ বুলি মহাকৰ্ষণ শব্দটো যাক আমি কওঁ গ্ৰেভিটেশন এই শব্দটোতে ডাইৰেক্ট এটা চ্যাপ্টাৰ আছে যেটো হৈছে চ্যাপ্টাৰ নাম্বাৰ 8 ক্লাছ 11 ত পাবা সো মই কি কৰি আছো মই একচুয়ালি সিলেবাসে ডিসকাস কৰি আছো বা তোমালোকক ফিল কৰোৱাইছো যে সিলেবাসটো ক্লাছ 9 ৰ কি বস্তু তোমালোকে আকৌ ৰিপিটেডলি পাবলে গৈ আছা কোনবিলাক বস্তু তোমালোকৰ ক্লাছ 9 ৰ ভালকে কনসেপ্ট থাকিলে তোমালোকে ক্লাছ 11 ত ইজি পাবা এইকিনত সময় আছে নহয় হাতত সো যাৰ এইখিনি বস্তুত কনফিউজন আছে তুমি ক্লাছ 9 ৰ কিতাপখন মেলি লৈ এবাৰ লাগিলে পঢ়া ৰা মানে এই টপিক কিটা বুজি পাইছা মোৰ মেইন আইডিয়াটো হৈছে হেতু দেই সো গ্ৰেভিটেশন বা মহাকৰ্ষণ চ্যাপ্টাৰটো তোমালোকে পাইছিলা মুক্ত অধুগমন তাৰ মানে কি হয় তাৰ মানে ফ্ৰী ফল চোৱাচোন অসমীয়াত কবলে অলপ বেছিহে টান লাগে মুক্ত অধুগমন তাতকে ফ্ৰী ফল ফ্ৰীলি পৰি যোৱা ফ্ৰীলি ফল কোনো ধৰি নথকা একদম পুৰা ইজিলি ওপৰৰ পৰা তললৈ যদি পৰি যাও হয় আচ্ছা পূজা সূত্ৰধৰে কৈছে ক্লাছ 12 ৰ ক্লাছ কৰিবলৈ বহুত বেছি ওয়েট কৰি আছা আৰু বেছি দিন ওয়েট কৰিব না লাগে ক্লাছ 11 ৰ পেপাৰ আকৌ আউট হল আচৰিতহে লাগে বেয়াই লাগে তোমালোকলে ইমান ধুনীয়াকে প্ৰিপাৰেচন কৰি মেলি আমি ইমান ধুনীয়াকে পঢ়া 11 বুলি পালমাৰি পঢ়োৱা তেনেকুৱা কোনো সিস্টেম নাই আৰু বহুত বিলাক ষ্টুডেন্টে 11 টোকো সিৰিয়াসলি লয় যিসকলে হসাকে বুজি পায় যে আমি একচুয়ালি কি হবলৈ গৈ আছো বহুতে সিৰিয়াসলি নলয় আকৌ 11 টো এটা লাইভত যিমান কিজন আহিছে বা যিকিজন আহি আছে লাহে 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 কমি কমি গৈ থাকে এপৰ ক্লাছ বিলাকত তেওঁলোকে ভাবে 12 ত গৈ হেতু ৰিজাল্ট হে মেইন কিন্তু 11 12 যি একেলগে ভালকে পঢ়ে হিহে সায়েন্সত পঢ়ি জীৱনত কিবা এটা কৰিব পাৰিব বুজি পাইছানে গতিকে হেই ধৰণে যি সকলে পৰীক্ষা বিলাক দি আছে তেওঁলোকক মই কি বুলি কম এতিয়া আৰু যে পেপাৰ লিক হৈ যোৱা মাত্ৰ একদম মনটো ভাঙি যায় আৰু এইবিলাক ইমানেই ৰেগুলাৰলি হৈ আছে এতিয়া তোমালোকে জাস্ট এনেকে ভাবিলোৱা ইটস এ পাৰ্ট অফ দা এক্সাম এতিয়া এনেকুৱাহে হৈছে যে এক্সামটো এটা পাৰ্ট হৈছে যে পেপাৰ লিকো হৈ যাব পাৰে কিন্তু আমি ধৈৰ্য ধৰিব লাগিব এক্সামটো দি শেষ কৰিব লাগিব
সো সেইকাৰণে অকণমান আমি পিছলৈ নি থাকিবলগীয়া হৈছে যিহেতু বিহুৰ পিছতহে হ'বগৈ এতিয়া তোমালোকৰ 11ৰ এক্সাম গতিকে তাতকৈ আগতেনো আমি কেনেকৈ ধৰণে 12ৰ ক্লাছবিলাক ষ্টাৰ্ট কৰোঁ সো এইবিলাক এক্সাম ইমান বেছি মেটাৰ নকৰে তুমি কিমান শিকিছা সেইটো বেছি মেটাৰ কৰে আচলতে আৰু শিকিবলৈ হ'লে তুমি প্ৰতিদিনৰ ক্লাছ প্ৰতিদিনাই তুমি বহুত ভালকৈ কৰিব লাগিব বুজি পাইছা তুমি নাভাবিবা যে ছাৰ আমি পঢ়া শুনা কৰিলোঁ কিন্তু পেপাৰ লিক হৈ গ'লচোন আমি পঢ়া শুনা কৰি কি লাভ এনেকৈ নাভাবিবা তেনেকৈ তোমাৰ নলেজটো কোনেও চুৰ কৰি নিব নোৱাৰে তুমি যিখিনি বস্তু বুজি পালা যিখিনি বস্তু তুমি শিকিছা সেই শিকা বস্তুখিনি তোমাৰ পৰা কোনেও চুৰ কৰি নিব নোৱাৰে পেপাৰখনহে চুৰ কৰি নিব পাৰে সেই স্পেচিফিক কুৱেশ্যন কিটাহে চুৰ কৰি নিব পাৰে বুজি পাইছা নে গতিকে হৌসলা ৰাখা বুজি পাইছা যিসকলে ক্লাছ 11ৰ এক্সাম দি আছে আৰু আজি ইয়াত কিবা ভুমুকি মাৰিবলৈ হ'লেও আহিছা মই তেওঁলোকক জনাইছো বাৰু ফ্ৰী ফল কি হয় অলপ পিছত বুজি আছো ভৰটোক আমি মাছ বুলি কওঁ ওজনটোক ওয়েট বুলি কওঁ চাপ প্ৰেছাৰ আমি কৈয়ে থাকো তৰলৰ চাপ চোৱা প্ৰেছাৰ ইন ফ্লুইড ইয়াৰ ওপৰত আকৌ কমপ্লিট এটা চেপ্টাৰ বেলেগকৈ পাবা হা কমপ্লিট এটা ফ্লুইড যে পানী সাপোজ এডাল পাইপ আছে হা সেই পাইপডালত পানীয়ে কেনেকুৱা ধৰণৰ প্ৰেছাৰ দিব সেইবিলাকৰ ওপৰত কিছুমান খুব ধুনীয়া ইন্টাৰেষ্টিং কিছুমান বস্তু এখন নৈ আছে হা নৈখনত পানীৰ লেয়াৰবিলাক আমি কনসিডাৰ কৰি ল'ব পাৰো এই দুটা লেয়াৰৰ মাজত আকৌ ইয়াত কি ঘৰ্ষণ থাকিব পাৰে ঘৰ্ষণক ইংলিছত আমি ফ্ৰিকশন বুলি কওঁ সো তাক ফ্লুইড ফ্ৰিকশন বুলি কোৱা হয় তেতিয়া কিছুমান শব্দ আহি যাব যেবিলাক তোমালোকে কেতিয়াও শুনি দেখি পোৱা নাই which is viscosity সো এইবিলাক বস্তু যদি আমি একেলগে সামৰি লওঁ টান লাগে কিন্তু আমি যেতিয়া স্টেপ বাই স্টেপ গৈ থাকিম ইজি লাগিব কেলে কলে স্যাৰ এইবিলাক বস্তু ইমানকে 9ত তো পোৱা নাই এই তৰলৰ চাপ প্ৰেছাৰ ইন ফ্লুইডছ ইয়াৰ ওপৰত কমপ্লিট এটা চেপ্টাৰেই কৰি দিছে তোমালোকক এই টপিকটোৰ ওপৰতে ক্লাছ 11ত হা ধুনীয়াকে পঢ়িবা উজুজু লাগিব নে পঢ়িবলৈ মন নোযোৱা নকৰিবা মই হেতুৱে তোমালোকক কৈ আছো 11ৰ জুনে চাই আছে একো নাই তোমাৰ নলেজখিনি কোনো চুৰ কৰি নিব নোৱাৰে মই কৈছো না পেপাৰখিনি চুৰ কৰি নিব পাৰিব ভালে হৈছে দুদিনমান আকৌ পঢ়া আৰু পঢ়া দেখাই দিয়া পিছত নিজৰ যেটো তোমাৰ পটেনশিয়াল আছে বুজি পাইছানে এই পেপাৰ চুৰ কৰি কি কৰিব পেপাৰ লিক কৰি কি কৰিব নহব এনেকে চোৱা ফ্ৰী ফল কি কৰিছে মানুহ এটা জপিয়াই দিছে কোৰ পৰা জপিয়াই দিছে দিব পাৰে এটা তললে পৰি থাকে কেনেকে পৰে স্যাৰ গ্ৰেভিটেশনৰ বাবে টানি থাকে তেতিয়া আমি নিউটনৰ আপেলৰ সূত্ৰলে মনত পেলাই দিব পাৰো হয়নে বাৰু গতিকে আমি ফ্ৰী ফল বুলি কলে যে বুজি পাওঁ কিন্তু ইয়াৰ ওপৰতে আমাৰ সাংঘাতিক ধৰণৰ কিছুমান ধুনীয়া একদম বিউটিফুল কিছুমান কি আছে অংক কৰিবলগীয়া আছে কিছুমান সূত্ৰ আছে তোমালোকে পাইছিলানে s = u + at স্যাৰ মনত পৰিছে v = u + s = u + at v square = u square + 2as মনত পৰিছে নে হা s = vt মই ইয়াৰ পৰা ষ্টাৰ্ট কৰো সৰি s = আৰু এটা আছিল ut + half at square মই ভুলকে কৈছো আৰু এটা আছিল v = u + at এইগিটা সূত্ৰ আমি পাইছো আমি ধুনীয়াকে পাইছো ক্লাছ 9ত পাইছো নে নাই পোৱা কৈ দিয়া গতি চেপ্টাৰটোত পাইছো গতিটোত পাইছিলো নে আমি গতি বিষয়ক সূত্ৰ আমি পাইছো মুঠতে হা গতি চেপ্টাৰটোতে পাইছো গতিকে এইবিলাক আমি ফ্ৰী ফলৰ ক্ষেত্ৰতো আমি এইবিলাক ইকুৱেশ্যন ইউজ কৰিম চেপ্টাৰ বিলাকত বুজি পাইছে নে খুব ধুনীয়া লাগিব ক্লাছ 11 টো বহুত ধুনীয়া পঢ়িবলৈ সবে ভালকে পঢ়িবা খুব ইন্টাৰেষ্টিং হয় ইয়াৰ সিলেবাসটো তাৰ পিছত মই পটককে জনাই থৈ যাও যে আমাৰ অলৰেডি থাম্বনেল বনোৱা হৈ গৈছে কোৰ্স কিটা খালি এতিয়ালৈকে চাগে এপটোত অহা নাই আহি যাব দুই দিনতে ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স বায়োলজি বাবে 25 to 26 ৰ তোমালোকৰ কোৰ্স বিলাক এতিয়া এপত লাহেকে अवेलेबल হৈ যাব যত তোমালোকে কিছুমান ফ্ৰী কন্টেন্টটো পাবা ভাবিব নালাগে স্যাৰ এতিয়া কিনিবলৈ কলে নেকি নালাগে কিনিব এতিয়া আজিৰ ক্লাছৰ ক্লাছ নোট বিলাক হক বা এই গিডনৰ ইউটিউবৰ ক্লাছ নোট বিলাক হ'ব মাঝে মাঝে তাৰ ইম্পৰ্টেন্ট কিবা নোটস যদি থাকে সেইখিনি বস্তু ইয়াত ফ্ৰী কন্টেন্ট হিচাপেও তোমালোকে পাবা কোৰ্সটোত গৈ কোৰ্সটোৰ ভিতৰত ফ্ৰী মেটেৰিয়েল কিছুমান পাবা তাত আজিৰ ক্লাছৰ ক্লাছ নোটটো পিপিটিটো তোমালোকে পাই যাবা দেই হা আৰু তাৰ পিছত আমি ৰেগুলাৰলি যেটা ক্লাছ বিলাক কৰি থাকিম তাৰ কাৰণে তোমালোকে যেটা সাবস্ক্ৰিপচন লবা সো আমাৰ এতিয়া কি চলে মাৰ্চ এপ্ৰিলৰ লাষ্টলৈকে আমাৰ এটা কুপন দি থোৱা আছে যেটো হৈছে কুপন আৰ্লি বাৰ্ড এটো এপ্লাই কৰিলে তোমালোকৰ 500 এটা অফাৰ আহিব মই হেকাৰণে জনাই গলো এনেটো প্ৰাইসটো দেখিছা 3999 হয় তাৰ পৰা 500 এটা লেস হৈ যাব প্ৰি এডমিশনৰ কাৰণে
খালি তোমালোকে ভালকে চাই চিতি ল'বা বহুতে এনেকুৱা কৰে ফিজিক্সত ল'ব লাগিছিলে স্যাৰ ভুলতে কেমিষ্ট্ৰিত লৈ দিলো আৰু ইয়াত ঋতুপৰ্ণ ছাৰ এনেকে থিয় হৈ আছে যদি হেতু কেনেকে ফিজিক্সৰ ক্লাছ হ'ব সমীৰণ ছাৰেহে ফিজিক্সৰ ক্লাছ কৰে সেইকাৰণে মই এবাৰ সাবজেক্ট কিটা আৰু ডাঙৰকে লিখি দিছো কোৰ্সখিনি লওঁতে যাতে কোনো ভুল নকৰা দেই এইখিনি আমাৰ এপটো ডাউনলোড কৰি ল'বা তাত সোনকালে এভেইলেবল হৈ যাব চেপ্টাৰ নাম্বাৰ 11ত আমি কি পাম কাৰ্য আৰু শক্তি আমনি লাগিছে নেকি ঠিকে লাগি আছে নে না ইয়েস অর নো কৈ দিয়া মোক একবাৰ বুজি পাই আছো না সব ক্লিয়াৰ সুপাৰ ক্লিয়াৰ কি হৈ আছে কৈ দিয়া একবাৰ হা জানে ক্লিয়াৰ সুপাৰ ক্লিয়াৰ যিসকলে 10ত ক্লাছ কৰিছে ম্যাথমেটিক্সৰ ক্লাছ সায়েন্সৰ ক্লাছ যিসকলে কৰিছে হা আজি বৰ অকলখৰীয়া লাগিছে মানে ইউটিউব লাইভটোত এটেন্ডেন্সও কমি গ'ল প্ৰথমতে বৰ ধুনিয়া আছিল কাৰো গাত দুখ নাই মোৰ গাতো নাই তোমালোকৰ গাতো নাই দুখটো আছে একচুয়ালি জিও ফাইবাৰটোৰ গাত আজি মই নতুনকৈ কানেকচন লৈছো কিন্তু মোক ঠগি দিলে আজি হা সো লাইভটো 3 নম্বৰ বাৰ কাৰণে মই কৈ থাকিবলগীয়া হৈছে আজি উপায় নাই মোৰো এৰি দিবলৈ মন নগল তোমালোক দুজনে থাকা বা তিনিজনে থাকা আছা বাৰু কেজনমান 23 আছা ন এতিয়া হ'ব বাকি সকলে পিছত চাব পাৰিব এতিয়া আমি কাৰ্য আৰু শক্তি বঢ়িয়া কাৰ্য আৰু শক্তি বুলি এটা চেপ্টাৰ পাইছিলানে স্যাৰ একদম পাইছিলো কোনটো আছিলে পাহৰি যাব পাৰা চেপ্টাৰ 11 আছিলে চেপ্টাৰ 11 টো তোমালোকে চেপ্টাৰ 6 বুলি পাবা যেটো হ'ব ক্লাস 11 ৰ ডাইৰেক্ট একদম সিলেবাসৰ চেপ্টাৰ মই কৈ আছো work energy and power work মানে হৈছে কাৰ্য energy মানে হৈছে শক্তি আৰু power মানে হৈছে ক্ষমতা এই তিনটা বস্তুৰ মাজত ডিফাৰেন্স আমি খুব ধুনিয়াকে বুজি পাম এই চেপ্টাৰটো পঢ়িলে আমি ধুনিয়াকে বুজি পাম still অলপ মই আইডিয়া এটা দি যাম বাৰু কাৰ্য আৰু শক্তিত কি পাইছিলা ডাইৰেক্টলি উঠাই দিছো ক্লাস 9 ৰ টপিক যে তুমি কাৰ্য কি হিয়া পঢ়িছিলা শক্তি কি হিয়া পঢ়িছিলা শক্তিৰ প্ৰকাৰ কেনেকুৱা প্ৰকাৰৰ শক্তি আছে আমি জানো স্যাৰ এনাৰ্জি কেতিয়াও শেষ হৈ না যায় এনাৰ্জি কেতিয়াও সৃষ্টি নহয় ইয়াক এটাৰ পৰা আনটো ৰূপলৈ হে নিব পাৰি যেনেকৈ ইলেক্ট্ৰিক্যাল এনাৰ্জি পৰা মই লাইট এনাৰ্জি পাইছো হিট এনাৰ্জি পাইছো হয়নে সো ইটোৰ পৰা হিটলৈ আমি কনভাৰ্ট কৰি থাকো বেলেগ ফৰ্মত এনাৰ্জি থাকে সেইবিলাক আমি পঢ়িম যেনেকৈ গতি শক্তি স্থিতি শক্তি গতি শক্তিক আমি এটা নতুনকে কি বুলি মাতিম কাইনেটিক এনাৰ্জি মানে শক্তি স্থিতি শক্তিক কি বুলি কম পটেনশিয়াল এনাৰ্জি ৰৈ থাকিলে বস্তু এটাত যেটো শক্তি নিহিত হৈ থাকে কি আছিল পটেনশিয়াল ৰেট অফ ডুইং ওয়ার্ক আমি হার বুলি যেটা কৈ দিও আমি ৰেট মানে কি প্ৰতি 1 সেকেন্ডত কিবা এটা বস্তুৱে কাম কৰিছে প্ৰতি সেকেন্ডত মানকে কৰিছে মই একদম সিম্পল এটা কথা কলো এইটো এটা ডাঙৰ কুয়া ইয়াৰ পৰা বালটি এটা লৈ তুমি পানী তুলিবা হা তুমি প্ৰতি 1 মিনিটত বা প্ৰতি একক সময়ত মানে আৰু ঠিক আছে 1 সেকেন্ড বুলি কলো বা 1 মিনিট বুলি কলো প্ৰতি 1 মিনিটত তুমি কিমান বালটি পানী তুলিলা সাপোজ মই সুধিলো কিবা এটা আনসাৰ পাবানে নাই ডেফিনেটলি পাম তুমি কলা যে এই কুয়াটোত পানী আছে কি আছে স্যাৰ কুয়াটোত পানী আছে কি কৰিবা মই কলো তুমি এটা কাম কৰা কি কৰা তুমি ওয়ার্ক কৰা তাৰ মানে কাম কৰা কামটো কি কৰা যে তুমি ইয়াৰ পৰা জাস্ট পানীখিনি উলিওৱা বালটি এটা লৈ হেতু কাম আৰু এটো নরমাল কাম তুমি বল দিছা বল প্ৰয়োগ কৰি তুমি তোমাৰ শক্তি অপচয় কৰি কিবা এটা কৰিছা কি কৰিছা স্যাৰ কাম কৰিছো আচ্ছা এটা কথা কামটো যে কৰিছা তুমি কি কৰিছা বলে বালটিয়ে পানী তাৰ পৰা উলিয়াই আছো মই সুধিলো 1 মিনিটত কিমানটা বালটি পানী উলিয়াইছা তুমি তাৰ পৰা সো প্ৰতি একক সময়ত তোমাক মই কিবা এটা টাৰ্গেট দি দিলো সুধিলো কিবা এটা কোৱেশ্চন তেনেকে মই কলো কিবা এটা বস্তুৱে কাম কৰিছে বলে 20 জুল আমি জুল বুলি কওঁ যেনেকৈ দৈৰ্ঘ্যটো আমি 20 মিটাৰ কওঁ সময়টো 20 সেকেন্ড কওঁ আমি যদি কাৰ্যৰ কথা কওঁ আমি কম 20 জুল জেনিবা সো মই সুধিলো প্ৰতি 1 সেকেন্ডত মেচিনটোৱে বা যিকোনো এটা বস্তুৱে কিমান কাম কৰিছে প্ৰতি 1 সেকেন্ডত হেতুক আমি কি বুলি কওঁ পাৱাৰ ক্ষমতা বুজি পাইছা হেতুকে আমি কি বুলি কওঁ ক্ষমতা এটা মেচিন আছে মেচিনটো এটা পুখুৰীৰ পৰা পানী তুলিব হা এনেকে দেখাইছো এই মেচিনটোৱে তুলিব পাৰে 1 নম্বৰ মেচিনটোৱে পানী ইয়াৰ পৰা তুলিব পাৰে সাপোজ 1 ঘণ্টাত সমানে পানী ইয়াত আছে 2 নম্বৰ মেচিনটোৱে তুলিব পাৰে সাপোজ 3 ঘণ্টাত সো পাৱাৰ কাৰ বেছি 1 নম্বৰটো বেছি বিকজ ই কম সময়ত বেছি কাম কৰিব পাৰে কিছুমান মানুহক কয় এইটো হাজিৰা দি লাভ নাই হাজিৰাটো ইনে খায় দিনটো ইনে খায় তাৰ মানে কিছুমান মানুহে খৰিগিডাল মান ফালিবলৈ দিলেও কি 1 ঘণ্টাতে কামটো কৰি আকৌ বেলেগ এটা কাম কৰে কিছুমান মানুহ আছে হি দিনটো খৰিগিডালকে ফালি থাকিলে আৰু তাক বেছি সময় লাগে কাম কৰোতে তাৰ মানে পাৱাৰটো কাৰ বেছি যেটো মানুহে কম সময়ত বেছি কাম কৰিব পাৰে সো হেতু পাৱাৰ তাক আমি ৰেট অফ ডুইং ওয়ার্ক বুলি কওঁ আচ্ছা হোৱাট ইজ ওয়ার্ক ডান তোমালোকে কোৱা 1 আৰু 2 নম্বৰ কোনটো কেছত ওয়ার্ক ডান হ'ব মই কোৱা নাই যে 1ত হবই মই কোৱা নাই যে 2ত হবই কোনটোত হোৱাৰ সম্ভাৱনা আছে হ'ব পাৰে নহবও পাৰে কোনটোত হোৱাৰ সম্ভাৱনা আছে 1 নে 2
work or SI unit joule. Yes, Dimpi Talukdar. Dishanto Lohkare koise rate of work mane hoise power. Yes, very good. Very good. One to possibility আছে সম্ভৱ হ'ব পাৰে কিন্তু নহ'বও পাৰে suppose ইয়াৰ ভৰটো বোলে 100 কেজি আৰু মানুহটো বোলে বৰ পাতলা মাতলা মানুহ এটা মোৰ নিচিনা সো হি হেফালৰ পৰা এফালে বল দিছে কিন্তু ই বস্তুটো হিলাবই পৰা নাই য'ত আছে ততে আছে ৰেষ্টতে আছে তেতিয়াহলে আমি কম যে তাত work done 0 but yes অপচনটো আছে যে বেছি বল দি যদি দুটা তিনটা মানুহে হলো ঠেলে বা মানুহতে বেছি জোৰ লগাই যদি ঠেলে হয়তো আগলে যাব পাৰে চান্স আছে ইয়াত কিন্তু নাই because এখন ওয়াল সো আমি what is work done বুলি কলে আমি বুজু যে বলটো দিব কি ইউ বল দিছে কিন্তু বল দি তাত এটা বস্তু আহিব লাগিব which is displacement যদি displacement অৰ্থাৎ এটা দূৰত্বলে যদি লৈ যাব নোৱাৰে এটা ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ মাজটো আমি ভাঙি পাতি চেপ্টাৰটোত পঢ়িম যেতিয়া আমি পঢ়িম ক্লাস 11 ক্লাস বিলাক যেতিয়া কৰিম বহুত ভালকে সিলেবাসত সোমাই চেপ্টাৰ ওয়াইজ হা আজিটো মই সিলেবাসতে সোমাই আছো চেপ্টাৰ ওয়াইজ মই হুমুৱা নাই নহয় যেতিয়া আমি একদম পুৰা টপিকত আহি যাম আৰু হা তেতিয়া আমি ডিসপ্লেসমেন্ট ডিসটেন্স এবিলাক বুজিম এটা সিম্পল এটা বস্তু বুজি থোৱা যে এটা দূৰত্বলে যেতিয়া বস্তুটো লৈ যাব পাৰিব হেতুৱে কাৰ্য গতিকে তোমালোকে গম পাইছা যে ইয়াত কাৰ্য কৰা মানে work done হোৱা তাৰ মানে কেতিয়া হ'ব যেতিয়া বল প্ৰয়োগ কৰি বস্তুটো at least অকনমান হলেও মই শিফট কৰিব পাৰিম এটা দূৰত্বলে নিব পাৰিম yes তাৰ পিছত আহি যোৱা forms of energy হে চেপ্টাৰটোত আছিল work energy and power চেপ্টাৰটো so forms of energy মানে energy কি ৰূপত তোমালোকে পাব পাৰা তোমালোকে heat energy হিচাপে পাব পাৰা হা তোমালোকে light energy হিচাপে পাব পাৰা তোমালোকে solar energy হিচাপে স্যাৰ solar energy মানে সবে জানে সূৰ্যৰ পৰা পোৱা শক্তি তোমালোকে মেকানিক্যাল এনাৰ্জি হিচাপে পাব পাৰা ফেনখনত এটা মটৰ ঘূৰি থাকে পাংখাখন ঘূৰি থাকে সো এনেকুৱা মুভমেন্ট থকা যেবিলাক বস্তু তাৰ মানে দেখিবা তাত গম পাবা যে মেকানিক্যাল এনাৰ্জি আমি তাত পাই আছো চাবলে গলে ইয়াত লাইট এনাৰ্জিটো কোৰ পৰা পাইছা স্যাৰ ইলেক্ট্ৰিক্যাল এনাৰ্জিৰ পৰা পাইছো কোৰ পৰা পাইছো ইলেক্ট্ৰিক্যাল এনাৰ্জিৰ পৰা মেকানিক্যাল এনাৰ্জিও পাই সোলাৰ এনাৰ্জিৰ পৰা আকৌ তুমি ইলেক্ট্ৰিক্যাল এনাৰ্জি পাব পাৰা হয় না নহয় সোলাৰ প্লেটলে আমি কি দিয়ে কারেন্ট ফর্ম কৰিব পাৰে আকৌ ইলেক্ট্ৰিক্যাল এনাৰ্জিৰ পৰা লাইট এনাৰ্জি পাব পাৰা এই ইলেক্ট্ৰিক্যাল এনাৰ্জিৰ পৰা মেকানিক্যাল এনাৰ্জি পাব পাৰা কি হৈছে কেছটো তেতিয়া হলে সো ইয়াত বস্তুবিলাক ইফালৰ পৰা ইফালে ঘূৰি ফুৰা নিচিনা লাগিছে স্যাৰ এটা শক্তিক আন এটালে আমি ৰূপান্তৰিত কৰি থকাৰ নিচিনা লাগিছে আৰু বেলেগ ফৰ্মত আমি এনাৰ্জি বা শক্তিবিলাক পাইছো সো এইবিলাকে হৈছে ফৰ্মস অফ এনাৰ্জি yes wind এনাৰ্জি তোমালোকে দেখিছা ন ধুনিয়া এনেকুৱা ধৰণৰ যে পাংখাবিলাক থাকে যে ইয়াত ঘূৰি মুঠা মেইন কথাটো হল ইয়াত এটা টাৰবাইন থাকে টাৰবাইনটো ঘূৰাব লাগে সো বতাহৰ সহায়ত ইয়াত যেতিয়া টাৰবাইনটো ঘূৰে তাৰ পৰা আমি কি পাব পাৰো ইলেক্ট্ৰিক্যাল এনাৰ্জি আমি পাব এছো ন ডিসটেন্স ডিসপ্লেসমেন্টৰ ডিফাৰেন্স মই শৰ্টলি এনেকে কৈ দিও এ পৰা বি লৈকে যাব বিচাৰিছা তুমি এইটো ৰাস্তাটো যাব পাৰা এইটোটো যাব পাৰা এইটোটো যাব পাৰা তাত প্ৰতিটোৱে এটা ডিসটেন্স কিন্তু আটাইতকে ছুটি যেটো ৰাস্তা পুনে যোৱা যেটো ৰাস্তা পুন ৰাস্তা হ'ব আটাইতকে ছুটিটো হদায় পুন হয় হেতুক আমি কওঁ ডিসপ্লেসমেন্ট প্ৰতিটোৱে কিন্তু এটা কি হয় ডিসটেন্স হয় তাৰ মানে স্যাৰ ডিসপ্লেসমেন্টটো এটা ডিসটেন্সে হয় নেকি ডিসপ্লেসমেন্টটো এটা ডিসটেন্স কেনেকুৱা ডিসটেন্স আটাইতকে ছুটি ডিসটেন্স আমি যে কম আমাৰ ঘৰলে পুনাই পঠাই পুনাই দিলো ছুটি ৰাস্তা এটা তাৰ মানে কি তাৰ মানে আমি পুন ৰাস্তাত গলে আটাইতকে ছুটি ৰাস্তা হয় কেটো ডিসটেন্সক আমি ডিসপ্লেসমেন্ট বুলি কম বুজি পালুনে আমি কোনে হদিছিলা ডিম্পি তালুকদাৰ বুজি পালুনে কোৱা তাৰ পিছত চেপ্টাৰ 12 হল আমি ক্লাসটো সামৰিব হৈছে শব্দ এটা চেপ্টাৰ পাইছিলা শব্দ মানে হৈছে সাউন্ড বাট তোমালোকে ইয়াক দেখিছা যে মই ক্লাস 11 ৰ চেপ্টাৰ 14 যেটো হৈছে অসিলেশন বুলি চেপ্টাৰটোৰ লগত মই ইয়াক কানেক্ট কৰিছো সাউন্ড নহয় তাৰ মানে শব্দৰ লগত আকৌ ইয়াৰ কথা কৰ পৰা আহিল ক্লাস 9 ত এনেকুৱা এটাই চেপ্টাৰ পঢ়িছিলা চেপ্টাৰ 12 যেটো আছিল শব্দ যত তোমালোকে ওয়েভৰ কথা পঢ়িছিলা ওয়েভ যে শব্দ তৰংগ যাক তোমালোকে কি বুলি কৈছিলা তৰংগ এই তৰংগৰ কথা তৰংগ দৈৰ্ঘ্যৰ কথা এইবিলাক তোমালোকে অসিলেশন চেপ্টাৰটোত বুজি পাবা কিবা এটা বস্তু দুলি থকা পেন্ডুলাম লাইক বস্তুবিলাক সেইবিলাকৰ কথা ইয়াত পাবা আৰু তৰংগৰ কথা তোমালোকে ক'ত পাইছিলা ক্লাস 9 ত পাইছিলা এনেকুৱা ধৰণৰ কিছুমান বস্তু পাইছিলা যে সাউন্ড ওয়েভে কেনেকে ট্ৰেভেল কৰে হা এফালে বায়ুৰ কণিকা বিলাক সংকোচন হয় প্ৰসাৰণ হয় হয়নে সংকোচন হোৱা জায়গাত আমি এনেকে আকো প্ৰসাৰণ হোৱা জায়গাত সংকোচন হোৱা জায়গাত এনেকে দিও হয়নে
সো এইটো এটা ওয়েভ হয় আমি এইবিলাকৰ ওপৰত খুব ডিটেইলত আমি হে অসিলেশন চ্যাপ্টাৰটোত পঢ়িম এইখিনি মেবি আমাৰ আজি তোমালোকক ক'বলগীয়া মোৰ ফালৰ পৰা কথা বাকি এইটো তোমালোকে সবে গমে পাইছা আকৌ ৰিপিট নকৰো আমাৰ ক্লাছখিনি এভেইলেবল হৈ যাব জ্ঞানম ডিকচন এপটোত কোৰ্সখিনি আমাৰ এভেইলেবল হৈ যাব আজি ক্লাছৰ পিপিটি তোমালোকে ফিজিক্সৰ যেহেতু গটিকে ক্লাছ হয় ফিজিক্সতে পাবা কেমিস্ট্ৰি ক্লাছৰ পিপিটি কেমিস্ট্ৰিত পাবা এখিনি ফ্ৰী ক্লাছখিনি ফ্ৰী মেটেৰিয়েল হিচাপে পাই যাবা কোনো পাৰচেজ কৰিবলগীয়া কথা নাই বাকি পিছৰ ক্লাছখিনি কৰিবলৈ তোমালোকে কোৰ্স বিলাক পাৰচেজ কৰি ল'ব পাৰিবা হেবিলাক পিছৰ কথা এতিয়া সকলোৱে আহি ইউটিউবত খালি ক্লাছখিনি কৰি থাকা শেয়াৰ কৰি থাকা ভাল লাগিলে নে সকলোৱে নেক্সট ক্লাছত কথা দিলো যে এনেকুৱা ধৰণৰ কোনো টেকনিক্যাল প্ৰবলেম মই হ'বলৈ নিদু মই মোৰ ফালৰ পৰা 100% এফৰ্ট দিম কিবা কিবি যদি হৈ আছে মই ঠিকঠাক কৰি লম যাতে আধাতে এৰি ক্লাছটো যাবলগীয়া কোনো নহয় হা গটিকে বৰ বেছি টেনচন ল'ব নালাগে এতিয়া ক্লাছ 9 ৰ যাৰ যাৰ এইগিটা টপিক কমপ্লিট নাই মানে ক্লিয়াৰ হৈ থকা নাই গম পাইছা চাগে যে এইগিটা যদি মোৰ ক্লিয়াৰ নাই মোৰ 11ত বুজুতে বেছি সময় লাগিব প্ৰবলেম হ'ব ক্লাছ কৰোতে এইগিনত ক্লাছ 9 ৰ কিতাপখন পঢ়া মই 11 লে পালো এতিয়া কেলে 9 পঢ়িম এইবোৰ এটিটিউড ৰাখি লাভ নাই আৰু 10 ৰ যিবিলাক টপিক আছে হেবিলাক আকৌ 12ত পাইগে গৈ যদি তোমালোকে ইচ্ছা কৰা তোমালোকে যদি মোক কোৱা যে স্যাৰ নহয় 10 ৰো কি টপিক আমাক হাই সেকেন্ডাৰীত গৈ লাগিব সেইখিনি আপুনি কৈ দিয়ক কিয়নো মই প্ৰথমতে কৈ দিও তোমালোকক যে ক্লাছ 11 ৰ ক্লাছ কৰিবলৈ তোমালোকক মই লোৱা নাই মই তোমালোকক হাই সেকেন্ডাৰী ক্লাছ কৰিবলৈ লৈছো যেনেকৈ ডিগ্ৰীত সেমিস্টাৰ থাকে হাই সেকেন্ডাৰীত দুটা ইয়াৰ থাকে 11 যিমান ইম্পৰ্টেন্ট 12 সমানে ইম্পৰ্টেন্ট আজি পৰা ক্লাছ কৰিছা মিন্স হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ বাবে নহয় হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ একদম ফাইনেল এক্সামৰ বাবে ক্লাছ কৰিছা বুজি পাইছা গটিকে তোমালোকে যদি বিচাৰা মই 10 ৰ কি টপিক আকৌ গৈ 12ত লাগিব হেখিনি ডিসকাস কৰি দিম ওকে Thank you all. Thank you everyone. ভাল লাগিল যদি ভাল লাগিল মোৰো ভাল লাগিল বাকি ভিডিওটো মই এটা কৰি আপলোড কৰি দিম অকনমান লাইভটোত যেহেতু আমাৰ ইন্টাৰনেটৰ ইস্যু হৈ গল ওকে গুড নাইট ক'ব পাৰো বাই বাই